মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, আজি আপোনালোকক সূৰা ফাতিহাৰ এটি গোপন আয়াতৰ কথা কৈ দিম। এই সূৰা ফাতিহাৰ সেই গোপন আয়াতটি যদি আপুনি 41 বাৰ পঢ়িব পাৰে, আপুনি আল্লাহৰ ওচৰত যি বিচাৰে, আপোনাৰ যি টকা পইচা লাগে, আপোনাৰ সম্পত্তি লাগে, আপোনাৰ পাৱাৰ লাগে, আপুনি যি বিচাৰে আল্লাহ তাআলা আপোনাক দান কৰিব। আপুনি যি দোয়া কৰে আল্লাহ তাআলাই কবুল কৰিব। আপুনি ইয়াকিন লৈ, বিশ্বাস লৈ এই আমলটি যদি আপুনি কৰিব পাৰে, ইনশাআল্লাহ আপোনাৰ জীৱন সাফল্যময় হৈ যাব। আপুনি আৰু পিছৰ ফালে চাব নালাগে, আপোনাৰ ভৱিষ্যত আল্লাহ তাআলাই সুন্দৰ কৰি দিব। আপুনি অকল আগুৱাই যাব পাৰিব ইনশাআল্লাহ তাআলা। এই সূৰা ফাতিহা এনেকুৱা এটি সূৰা হয়, গোটেই কুরআন শরীফত যি কিছু আছে আল্লাহ রব্বুল আলামিনে এই সূরা ফাতিহাৰ ভিতৰত সোমাই ৰাখিছে। সুবহানাল্লাহি বিহামদিহি। এক কথাত ক'বলৈ গ'লে সম্পূৰ্ণ কুরআন শরীফৰ মেইন হেডলাইন হৈছে সূৰা ফাতিহা। কুরআনৰ আৰম্ভণি সূৰা হয়। আমাৰ সকলো মুমিন মুছলমানে এই সূৰা মুখস্থ জানো, আমাৰ সকলোৰে মুখস্থ আছে। এই সূৰা ফাতিহা এনেকুৱা এটি সূৰা হয় যে আপুনি যিমান নামাজ পঢ়ে, ফৰজ, ওয়াজিব, সুন্নত, নফল, মুস্তাহাব, যিমান নামাজ পঢ়ে, সকলো নামাজৰ সকলো রাকাতত এই সূৰা ফাতিহা পঢ়িব লাগে। লা সলাত লিমান লাম ইয়াকরা বিফাতিহাতিল কিতাব। নামাজ নহয় যদি সূৰা ফাতিহা পঢ়া নহয়। এই সূৰা ফাতিহা সকলো ৰোগৰ ঔষধ হয়, সকলো বেমাৰৰ ঔষধ হয় এই সূৰা ফাতিহা। সূৰা ফাতিহাৰ সেই গোপন আয়াতটিৰ কথা মই কৈ দিম, আমল কেনেকৈ কৰিব লাগে ধুনীয়াকৈ বুজাই দিম। ইয়াৰ পূৰ্বে আমি সূৰা ফাতিহা ধুনীয়াকৈ আমি পঢ়ি লওঁ। মই ধুনীয়াকৈ পঢ়ি দিম, সকলোৱে সহি শুদ্ধভাৱে মোৰ লগে লগে পঢ়িব। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ রহমানির রহিম। আলহামদুলিল্লাহি রাব্বিল আলামিন। আর রহমানির রহিম। মালিকি ইয়াউমিদ্দিন। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين। আমি যিসকলে সূৰা ফাতিহা শুনিছো, আল্লাহ রব্বুল আলামিনে এই সূৰা ফাতিহাৰ বৰকতত আমাৰ জীৱনত কামিয়াবি দান কৰক। যি আমলটি মই কৈ দিম, সূৰা ফাতিহাৰ যি গোপন আয়াতটি আপুনি পঢ়িব লাগিব 41 বাৰ। ধুনীয়াকৈ মই নিয়মটো এতিয়া কৈ দিম। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আপুনি যেতিয়া এই আমলটি কৰিব, সৰ্বপ্ৰথম আপুনি ধুনীয়াকৈ সুন্দৰভাৱে আপুনি অজু কৰি ল'ব। অজু কৰি লৈ আকাশৰ পিনে চাই কলিমা শাহাদাত পঢ়িব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আকাশৰ পিনে চাই আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু কলিমা শাহাদাত পঢ়িব। ইয়াৰ পিছত দিন কিংবা তো ৰাতি, আপুনি দিনতে এই আমলটো কৰিব পাৰে আৰু ৰাতিও আমলটো কৰিব পাৰে, যেতিয়া আপোনাৰ সুবিধা হয়। ইয়াৰ পিছত আপুনি আৰম্ভণিত 2 রাকাত নফল নামাজ পঢ়িব। নফল নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, মই কিবলামুখী হৈ 2 রাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার বুলি হাত বান্ধিব। মহিলাসকলে সিনাৰ ওপৰত ৰাখিব লাগে আৰু পুৰুষসকলে নাভিৰ তলত হাত ৰাখিব লাগে। তাৰ পিছত আপুনি সানা পঢ়িব, সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুক ওয়া লা ইলাহা গায়রুক। ইয়াৰ পিছত আপুনি আউযু বিল্লাহ বিসমিল্লাহ পঢ়িব, সূৰা ফাতিহা পঢ়িব, অন্য এটি সূৰা পঢ়িব। মই ধুনীয়াকৈ কৈ দি আছো। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলহামদুলিল্লাহি ৰাব্বিল আলামিন।
الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين পঢ়ি আকৌ মনে মনে আমিন পঢ়িব তাৰ পিছত আপুনি যিকোনো সূৰা এটা পঢ়িব পাৰে মই সূৰা লাহাব পঢ়ি দিছো আপোনাৰ আসানিৰ কাৰণে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম তাব্বাত ইয়াদা আবি লাহাব ওয়া তাব মা আগনা আনহু মালুহু ওয়া মা কাসাব সায়াসলা নারান যাত লাহাব ওমরাতুহু হাম্মালাতাল হাতাব ফি জিদিহা হাবলুম মিন মাসাদ পঢ়াৰ পিছত আল্লাহু আকবার বুলি আপুনি রুকু করিব রুকুর তাসবিহ তিনিবার পড়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম পঢ়াৰ পিছত সামি আল্লাহু লিমান হামিদাহ কই আপুনি থিয় হৈ যাব পূৰ্ণ সিধা হ'ব পুৰা আপোন হৈ আপুনি সিধা হ'ব তাতে পঢ়িব রব্বানা লাকাল হামদ কোৱাৰ পিছত আল্লাহু আকবার বুলি সিজদালৈ গুচি যাব সিজদাৰ তাসবিহ তিনিবাৰ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা কই আল্লাহু আকবার বুলি আকৌ বহিব বহি দুই সিজদাৰ মাজত এটা দোয়া আছে আপুনি এটো পঢ়ি লব আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি এটো পঢ়ি আকৌ দ্বিতীয় সিজদা কৰিব এই সিজদাটো তিনি তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা কোৱাৰ পিছত আল্লাহু আকবার বুলি আকৌ থিয় হৈ যাব থিয় হৈ আকৌ প্ৰথম ৰাকাতৰ নিচিনা সূৰা ফাতিহা পঢ়িব তাৰ পিছত আপুনি সূৰা ইখলাস পঢ়িলে কুল হু আল্লাহু আহাদ এটো সূরা পঢ়িলে তাৰ পিছত আকৌ রুকু সিজদা এনেকুৱাকে কৰি তাৰ পিছত আপুনি তাশাহুদ পঢ়িব দুরূদ শরীফ পঢ়িব দোয়া মাসুরা পঢ়িব মই ধুনিয়াকৈ এখিনিও কৈ দিম তাশাহুদ মানে আত্তাহিয়াতু التحيات لله والصلوات والطيبات السلام عليك أيها النبي ورحمة الله وبركاته السلام علينا وعلى عباد الله الصالحين أشهد أن لا إله إلا الله وأشهد أن محمدا عبده ورسوله تربيت درود পঢ়িব اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد আকৌ দোয়া মাসুরা পঢ়িব আল্লাহুম্মা ইন্নী যালামতু নাফসি যুলমান কাসীরা ওয়া লা ইয়াগফিরুয যুনুবা ইল্লা আনতা ফাগফিরলি মাগফিরাতাম মিন ইনদিকা ওয়ারহামনি ইন্নাকা আনতাল গফুরুর রহিম পঢ়ি আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ সালামৰ পিছত তিনিবাৰ দুরূদ শরীফ পঢ়িব যেটো আপুনি নামাজত পঢ়িলে তাৰ পিছত সূৰা ফাতিহাৰ সেই গোপন আয়াতটি আপুনি 41 বাৰ পঢ়িব লাগিব সূৰা ফাতিহা তো আমি সকলোৱে জানো সকলোৰে মুখস্থ আছে কিন্তু কোনটো আয়াত পঢ়িব লাগে কোনটো আয়াতৰ দ্বাৰা এই আমল কৰিব লাগে মুসলিম শরীফত ধুনিয়াকৈ এই আমলটিৰ কথা কোৱা হৈছে আপুনি সূৰা ফাতিহাৰ এই আয়াত পঢ়িব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন এই আয়াত 41 বাৰ পঢ়িব এই আয়াতৰ অৰ্থ হৈছে হে আমাৰ প্ৰতিপালক আমি আপোনাৰে ইবাদত কৰিছো আৰু আপোনাৰ পৰাই সহায় মাগিছো ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন আমি আপোনাৰে ইবাদত কৰিছো আৰু আপোনাৰ পৰাই সহায় মাগিছো সুবহানাল্লাহ আপুনি এই আয়াতটি 41 বাৰ পঢ়াৰ পিছত আকৌ তিনিবাৰ দুরূদ শরীফ পঢ়িব যেটো দুরূদ শরীফ নামাজত পঢ়া হয় তাৰ পিছত আপুনি হাত তুলি আল্লাহৰ ওচৰত দোয়া কৰিব চকুৰ পানী এৰি দি কান্দি কান্দি আল্লাহৰ ওচৰত দোয়া কৰিব আপোনাৰ যদি কান্দা নাহেও কান্দাৰ কমসে কম আপুনি
ভেকশন কৰিব, কান্দাৰ সুৰত ল'ব আৰু আল্লাহৰ ওচৰত আপুনি বিচাৰিব আপোনাৰ কিহৰ অভাৱ হয়, আপুনি কি বিচাৰিছে, আপোনাৰ কিহৰ প্ৰয়োজন হয়, আল্লাহৰ ওচৰত বিচাৰিব। আপুনি ইখলাছৰ সৈতে যদি আল্লাহৰ পৰা বিচাৰে, দোয়া কৰে, এই আমলটি ইখলাছৰ সৈতে যদি আপুনি কৰে, বিশ্বাস লৈ যদি আপুনি এই আমলটি কৰে, ইনশাআল্লাহ আপুনি 100% আপুনি ফল পাব। বহুতে আমি দোয়া কৰোঁ, আল্লাহ আমাৰ দোয়া কবুল নিশ্চয় কৰে, কাৰো দোয়া বিফলে নাযায়, কিন্তু কাৰোবাক হয়তো আল্লাহ লগে লগে দি দিয়ে, কাৰোবাক অলপ দেৰিকৈ দিয়ে আৰু কাৰোবাক আখিৰাতৰ কাৰণে ৰাখি থৈ দিয়ে, কিন্তু দোয়া বিফলে নাযায়। আমি যে আমল কৰিম এই আমল বিফলে নাযায় ইনশাআল্লাহ। আমি সকলোৱে ইখলাছৰ সৈতে এবাৰ হ'লেও, জীৱনত এবাৰ হ'লেও এই আমলটি আপুনি কৰিব, ইনশাআল্লাহ আপুনি ফল পাব। আপুনি জীৱনত পিছুৱাই আহিব নালাগে, আপুনি আগলৈ চাব, আল্লাহ ৰব্বুল আলামিনে আপোনাৰ ভৱিষ্যত ভাল কৰিব, আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব। আশা কৰোঁ আমি সকলোৱে এই আমলৰ দ্বাৰা উপকৃত হ'ব পাৰিম। আল্লাহ তাআলা আমাক সকলোকে এই আমলৰ দ্বাৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। আল্লাহ ৰব্বুল আলামিনে আমাক সকলোকে ইহকাল ও পৰকালত কামিয়াবি দান কৰক। আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।